চন্দ্ৰপুৰ প্ৰাগজ্যোতিষপুৰ থানা আৰু নাগৰিক কমিটি ভিডিপি তথা আমাৰ এই অঞ্চলত যিখিনি আমাৰ থানা বজাৰ হাইস্কুল তিনিআলিত যিখিনি আমাৰ বজাৰ আছে, বজাৰৰ প্ৰতিজন সদস্য মিলি আমি এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ যে গণৰাজ্য দিৱস উপলক্ষে আমি এটা চাফাই অভিযানৰ এটা আয়োজন কৰা হৈছিলে আৰু সেই আয়োজনত আমি আজি সকলোৱে ভাগ লৈছে, খুব ভাল লাগিছে। আৰু এইখিনিয়ে আমি এইটো আমাৰ এটা সৰু আমাৰ ন্যূনতম আমাৰ চেষ্টা, য'ত আমি মানে এই অঞ্চলৰ মানে যিখিনি আমাৰ আৱৰ্জনা আমি আছে সেইখিনি যাতে আমি নাইকিয়া কৰিব পাৰোঁ। আৰু গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আমি সকলোকে এটাই আহ্বান জনাইছোঁ যে নিজৰ এৰিয়াত মানে নিজৰ হেৰিত যাতে ডাষ্টবিনক কোনো ধৰণৰ জাবৰ জোঁথৰ যাতে নকৰে, যাতে কোনো দুষ্কৃতিকাৰীয়ে তাত কোনো ধৰণৰ বেয়া বস্তু বা বেয়া ৰাখিব নোৱাৰে। তাৰ কাৰণে আমি সকলোকে আহ্বান কৰিছোঁ তেওঁলোকে যাতে সেই সদায় ডেইলি আৱৰ্জনাখিনি ডেইলি যাতে ডিছপ'জ কৰে আৰু আমাক আমাৰ এই যিটো আমাৰ ডিউটি আমাৰ প্ৰশাসনিক যিটো সেইটো কৰাত আমাক যাতে সহায় সহযোগিতা আগবঢ়ায়, সেইখিনিয়ে আমি কৰিছোঁ। আৰু লগতে আমি নাগৰিক কমিটি ভিডিপি আমি গোটেই অঞ্চলৰ যিখিনি আমাৰ আছে সেইখিনি মিলি এটা আমি কৰিছোঁ যে যদি নেক্সট যিখন দোকানত মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব, যিয়ে নিজৰ পদূলিটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰে, তেওঁক আমি চিনাক্তকৰণ কৰি অহা 15 আগষ্ট আমি তেওঁলোকক 15 আগষ্টতে কৰিম, 15 আগষ্টলৈ আহি যাব। 15 আগষ্টত আমি তেওঁলোকক মানে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছোঁ। এইখিনিয়ে মোৰ মানে আৰু সকলোলৈ মই এটা আহ্বান যে সকলোৱে যাতে এইটো 26 জানুৱাৰী বুলি নহয়, সদায় যাতে নিজৰ এৰিয়াটো যাতে খুব ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে আৰু এই প্ৰদূষণমুক্ত কৰিবলৈ আৰু এই গাঁওখন এটা নিকা গাঁও হিচাপে অসমত আগশাৰীত প্ৰতিষ্ঠিত কৰাৰ কাৰণে যাতে সহযোগ কৰে, এইখিনিয়ে মোৰ ক'বলগীয়া। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আৰু আৰক্ষী বিষয়াসকলক লগত লৈ প্ৰাগজ্যোতিষপুৰ থানা এলেকাৰ নাগৰিক সমিতি, চন্দ্ৰপুৰ হাইস্কুলৰ পৰিচালনা সমিতি আৰু শিক্ষকবৃন্দ, চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু চন্দ্ৰপুৰ বজাৰ তিনিআলিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক লগত লৈ আমাৰ ভিডিপিৰ সভাপতি সমন্বিতে গাঁও সভা আৰু ভিডিপিৰ সদস্যসকলৰ জৰিয়তে আমি এক চাফাই অভিযানৰ কাৰ্যসূচী লৈছিলোঁ। এই কাৰ্যসূচী মূলতঃ এইটোৱেই যে স্বাধীনতা দিৱস বা আপোনাৰ গণতন্ত্ৰ দিৱসৰ আগে পিছে কিছুমান কুটাঘাতমূলক ঘটনা ঘটে, যিবোৰ মানে লেতেৰা জাবৰৰ দোমৰ পৰা হয়। এই জাবৰৰ দোমত যাতে কোনো দুষ্কৃতিকাৰীয়ে কোনো এক্সপ্ল'চিভ ৰাখি পেলাই আমাক দুৰ্ঘটনা ঘটাব নোৱাৰে, এই সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আজি আমি চাফাই অভিযান কৰিলোঁ। লগে লগে আমাৰ চন্দ্ৰপুৰ হাইস্কুল আৰু চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ যিহেতু গুণোৎসৱ আহি আছে, গুণোৎসৱ আজিকালি শিক্ষা অনুষ্ঠানৰ এটা উৎসৱ হিচাপে লৈছে আৰু সেয়েহে আমি চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয় আৰু চন্দ্ৰপুৰ হাইস্কুলৰ প্ৰাংগণো আজি আমি চাফ চিকুণ কৰাৰ বাবে সিদ্ধান্ত লৈ আমি ৰাইজে সকলোৱে সহযোগ কৰি আমি আজি চাফ চিকুণ কৰিলোঁ।